নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ এই চেনেলটোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। প্ৰিয় দৰ্শক, কালিলৈ হৈছে নিৰ্জলা একাদশী। নিৰ্জলা একাদশীৰ দিনা আপুনি সন্ধিয়া এটা পাত্ৰত বা বটলত আপুনি পানী অলপ লৈ ঘৰতে কৰক আপুনি এই প্ৰতিকাৰ। যদি আপুনি এই কামটো কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ ঘৰখনত লক্ষ্মী নাৰায়ণৰ কৃপাত প্ৰতিদিনেই ধন টকা আহিবলৈ আৰম্ভ কৰিব। ঘৰৰ পৰা আৰ্থিক সমস্যা দূৰ হোৱাটো নিশ্চিত। কেৱল ইমানেই নহয়, ধন সম্পত্তি বৃদ্ধি কৰিবলৈ, ঘৰলৈ আকৰ্ষণ কৰিবলৈ আপুনি কেইটামান আৰু কাম কৰাটো খুবেই জৰুৰী। এই ভিডিঅ'টোত আমি সুন্দৰভাৱে আপোনালোকৰ লগত তাৰ বিষয়ে শ্বেয়াৰ কৰিম। প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেণ্টত লক্ষ্মীনাৰায়ণৰ নাম অৱশ্যেই লিখি ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব। নিৰ্জলা একাদশীক বছৰৰ অন্যতম গুৰুত্বপূৰ্ণ একাদশী হিচাপে গণ্য কৰা হয়। নিৰ্জলা একাদশীত যিসকল লোকে উপবাস তথা ব্ৰত পালন কৰে সেইসকল ব্যক্তিয়ে বছৰৰ সকলো একাদশীৰ সুফল লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। বছৰৰ সকলো একাদশীৰ ভিতৰত আটাইতকৈ কঠিন একাদশী বা ব্ৰত বুলি কোৱা হয় এই নিৰ্জলা একাদশীৰ ব্ৰত। এই ব্ৰতৰ যিসকলে পালন কৰিব, ব্ৰতৰ সময়ত পানীও খাব নোৱাৰিব। পানী নোখোৱাকৈ এই ব্ৰত পালন কৰিব লাগিব। সেয়েহে এই ব্ৰতক সকলো একাদশীৰ ভিতৰত আটাইতকৈ কঠিন ব্ৰত বুলি গণ্য কৰা হয়। 2026 বৰ্ষৰ এই একাদশী হ'বলৈ গৈ আছে 25 জুনৰ দিনা, অৰ্থাৎ কালিলৈ। আৰু যিসকলে নিৰ্জলা একাদশীৰ ব্ৰত বা উপবাস পালন কৰিব তেওঁলোকে 24 জুন সন্ধিয়া অৰ্থাৎ আজি সন্ধিয়াৰ পৰাই আপুনি 6:12 পৰা এই উপবাস নিশ্চয় পালন কৰিছে। আৰু এই উপবাস আপুনি কালিলৈ 25 জুন ৰাতি 8:09 আপুনি পালন কৰিব লাগিব। 25 জুনলৈকে অৰ্থাৎ কালিলৈ ৰাতি 8:09 এই তিথি থাকিব। আপুনি কালিলৈ দিনটোত আপুনি সন্ধিয়াৰ সময়ত আমি যিকেইটা প্ৰতিকাৰ শ্বেয়াৰ কৰিম, সন্ধিয়াৰ সময়ত শ্বেয়াৰ কৰিম প্ৰতিকাৰ, সেইকেইটা আপুনি সন্ধিয়াৰ সময়ত কৰাটো অতি জৰুৰী। আৰু যিসমূহ আমি যেনেকৈ শ্বেয়াৰ কৰিম, আমি কোৱাৰ দৰে যদি আপুনি আজিৰ ক'ব খোজা এই প্ৰতিকাৰসমূহ কৰে তেতিয়া আপোনাৰ ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ আৰম্ভ কৰিব লক্ষ্মীনাৰায়ণৰ কৃপাত। প্ৰিয় দৰ্শক, পৌৰাণিক বিশ্বাস অনুসৰি এই ব্ৰত বা উপবাস ভীমেও পালন কৰিছিল। সেয়েহে এই একাদশী তথা এই ব্ৰত বা উপবাসক ভীমসেন একাদশী বুলি কোৱা হয়। কোৱা হয় যে এই একাদশীত উপবাস ৰাখিলে ভগৱান বিষ্ণু অতিকৈ সুখী হয় আৰু আপোনাক সৰ্বপ্ৰকাৰেই সকলো বিপদৰ পৰা ৰক্ষা কৰিব। নিৰ্জলা একাদশীৰ শুভ সময়ত আপুনি ব্ৰত ৰখাটো অতিকৈ জৰুৰী। বিষ্ণু পুৰাণত নিৰ্জলা একাদশীৰ গুৰুত্ব অতি বিশেষ বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে এই একাদশীত ব্ৰত বা উপবাস ৰাখিলে সকলো একাদশীৰ ব্ৰত ৰখাৰ দৰেই আপুনি শুভ ফল পাব পাৰিব। কোৱা হয় যে 5জন পাণ্ডৱৰ ভিতৰত অন্যতম ভীমেই এই নিৰ্জলা একাদশীত পানী এটুপিও নোখোৱাকৈ ব্ৰত বা উপবাস পালন কৰি ভগৱান বিষ্ণুক সন্তুষ্ট কৰি তেওঁ মোক্ষ আৰু দীৰ্ঘায়ু লাভ কৰিছিল। সেয়েহে এই একাদশী বা এই ব্ৰত বা উপবাসক ভীমসেন একাদশী বুলি কোৱা হয়। এই ব্ৰত পালন কৰিলে যিয়ে সম্পূৰ্ণ ৰীতি নীতিৰ অনুসৰি পালন কৰে এটুপিও পানী নোখোৱাকৈ, তেতিয়াহ'লে আপোনাৰ ঘৰৰ পৰা আৰ্থিক সংকট সকলো দূৰ হৈ দেৱী লক্ষ্মী আপোনাৰ ওপৰত সন্তুষ্ট হৈ পৰিব। জ্যোতিষশাস্ত্ৰৰ মতে এই ব্ৰত পালন কৰিবলৈ মানুহে নিৰ্জলাৰ পৰা নিয়ম মানি চলিব লগা হয়, যাৰ বাবে তেওঁলোকৰ
ঘৰখনত জীৱনত ধন সম্পত্তি সুখ সমৃদ্ধিকে ধৰি সকলো বৃদ্ধি পাবলৈ আৰম্ভ হয়। কোৱা হয় যে এই ব্ৰত পালন কৰিলে আপুনি ঐশ্বৰিক শক্তি লাভ কৰিব পাৰিব। সনাতন ধৰ্মত বিশ্বাস কৰা হয় যে বছৰত পালন কৰা ২৬টা একাদশীৰ ব্ৰত বা উপবাসৰ ভিতৰত নিৰ্জলা একাদশীৰ ব্ৰত অতি বিশেষ বুলি গণ্য কৰা হয়। প্ৰিয় দৰ্শক, ঋষি ব্যাসে ভীমসেনক জনাইছিল যে যদি তেওঁ বছৰৰ আন কোনো একাদশীৰ পৰিৱৰ্তে কেৱল নিৰ্জলা একাদশীত উপবাস কৰে তেতিয়াহ'লে গোটেই বছৰটোৰ মুঠ ২৬টা একাদশীৰ ব্ৰত পালন কৰাৰ ফল পাব পাৰিব। নিৰ্জলা একাদশীৰ পৰ্যবেক্ষণ কৰিলে ভাল ফল পোৱা যায়। সেয়েহে নিৰ্জলা একাদশীত ব্ৰত ৰাখিব লাগে। তেন্তে আহক আমি এই নিৰ্জলা একাদশীৰ দিনা ব্ৰত পালন কৰিব নোৱাৰিলেও আমি কি প্ৰতিকাৰ বা কাম কৰাটো অতি জৰুৰী তাৰ বিষয়ে জানো। প্ৰিয় দৰ্শক, আপুনি এই নিৰ্জলা একাদশীৰ দিনা অশ্বস্থ গছৰ তলত আপুনি এই প্ৰতিকাৰ কৰিব লাগে। নিৰ্জলা একাদশীত যদি আপুনি অশ্বস্থ গছক পূজা কৰে তেন্তে দেৱী লক্ষ্মী সন্তুষ্ট হয়। লগতে লঘু পানী আৰু ধূপ ইত্যাদি আগবঢ়ালে ঘৰখনত জীৱনত ধন সম্পত্তি শস্য বৃদ্ধি হয়। দেৱী লক্ষ্মী সদায় আপোনাৰ ঘৰলৈ স্বয়ং আগমন হ'ব। ধন লাভৰ বাবে আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু বিবাহিত জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ এই একাদশীত ব্ৰত বা পালন কৰাটো জৰুৰী। আৰু এই একাদশীৰ দিনা আপুনি তুলসী মাতাক ৰঙা চুনি আগবঢ়াব লাগে। ৰঙা ৰঙক সৌভাগ্যৰ প্ৰতীক বুলি গণ্য কৰা হয়। গতিকে এই প্ৰতিকাৰ কৰিলে ভগৱান বিষ্ণুৱে সন্তুষ্ট হোৱা নহয়, লক্ষ্মী দেৱীৰো আশীৰ্বাদ ভক্তগণে লাভ কৰিব পাৰে। প্ৰিয় দৰ্শক, তুলসী ভগৱান বিষ্ণুৰ খুবেই প্ৰিয়। এই একাদশীৰ দিনটোত আপুনি তুলসীক পূজা কৰি দেৱী লক্ষ্মীকো সন্তুষ্ট কৰিব পাৰিব। নিৰ্জলা একাদশীৰ দিনা আপুনি কালিলৈ পুৱা গা ধুই অৰ্থাৎ স্নান কৰি আপুনি মনত ভক্তিভাৱ ৰাখি আপুনি তুলসীৰ গুৰিত তথা শিপাত আপুনি কেঁচা গাখীৰ ঢালিব লাগে। এনে কামৰ দ্বাৰা লক্ষ্মী দেৱী সন্তুষ্ট হয়। প্ৰিয় দৰ্শক, আপুনি এই নিৰ্জলা একাদশীৰ দিনা এটা পাত্ৰত পানী ভৰাব নাইবা পানীৰ বটল লৈ আপুনি দান কৰিব লাগে। নিৰ্জলা একাদশীত পানী দান কৰাটো খুবেই শুভ। লগতে পানী দান কৰিলে ধন সম্পত্তিৰ সমস্যা যদি আছে সকলো দূৰ হয়। পানী দান কৰিলে সুখ আৰু সমৃদ্ধি বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। নিৰ্জলা একাদশীত পবিত্ৰ তীৰ্থস্থান আপুনি যাব পাৰে নাইবা যিকোনো বস্তু দান কৰিব পাৰে। মন্ত্ৰ জপ কৰিব পাৰে, কীৰ্তন আদি আপুনি পাঠ কৰিব পাৰে। মানুহে যি কৰে আপুনি বিশ্বাসেৰে ভক্তিৰে কৰিব লাগে। যিজনে এই একাদশীৰ মহত্বক ভক্তিৰে পঢ়ে বা শুনে তেওঁলোকে জীৱনত সুফল লাভ কৰিব পাৰে আৰু তেওঁ বাসস্থান বৈকুণ্ঠৰ ধামত বুলি কোৱা হয়। যদি আপুনি আৰ্থিক সমস্যাৰ বাৰে বাৰে সন্মুখীন হৈছে তেন্তে এই নিৰ্জলা একাদশীত আপোনাৰ ঘৰলৈ নাৰিকল এটা লৈ আহিব আৰু পূজাৰ সময়ত নাৰিকলটো আপুনি মাতাৰ চৰণত ৰাখিব। তাৰ পাছত এখন ৰঙা কাপোৰ বা হালধীয়া কাপোৰে বান্ধি আপুনি সুৰক্ষিতভাৱে আলমাৰীত বা লকাৰত ৰাখিব পাৰে। ইয়াৰ ফলত ঘৰখনলৈ সুখ সমৃদ্ধি আহে, টকাৰ আগমন ঘটে। ইয়াৰ সমান্তৰালকৈ আৰ্থিক সমস্যাও দূৰ হয়। প্ৰিয় দৰ্শক, নিৰ্জলা একাদশীৰ দিনা আপোনাৰ ঘৰলৈ ময়ূৰ পাখি আনিব পাৰে। ইয়াৰ ফলত আপোনাৰ ঘৰত সুখ সমৃদ্ধি আহিব। আপুনি যদি ময়ূৰ পাখি আনে ৩টা ময়ূৰ পাখি ঘৰলৈ আনিবলৈ বা ৰাখিবলৈ চেষ্টা কৰিব। নিৰ্জলা একাদশীৰ দিনা পুৱাৰ বেলাত তথা ৰাতিপুৱা আপুনি সোনকালে গা ধুই সূৰ্য দেৱতাক আপুনি পানী বা জল আগবঢ়াব লাগে। আপুনি ভগৱান বিষ্ণু মাতা লক্ষ্মীক মনৰ পৰা আপুনি স্মৰণ কৰিব লাগে। প্ৰিয় দৰ্শক, এইখিনিতে জনাওঁ যে বৰ্তমান যিহেতু অম্বুবাচী চলি আছে,
অম্বুবাচীৰ সময়ত কোনো ধৰণৰ মূৰ্তি পূজা পাতল ইত্যাদি মন্দিৰৰ দৰ্জা খোলা নহয়। গতিকে আপুনি এই কাৰ্যসমূহ কৰাৰ পৰা বিৰত থাকিব। পূজা পাতল আমি যিকেইটা আপোনাক প্ৰতিকাৰ শ্বেয়াৰ কৰিলোঁ তথা আপুনি কি দান কৰিব লাগে, ঘৰলৈ কি বস্তু আনিব লাগে আৰু কেনেকৈ মন্ত্ৰ জপ কৰিব লাগে, আৰ্থিক সমৃদ্ধিৰ বাবে আপুনি কি কৰিব লাগে, সেইসমূহ কামহে আপুনি কৰাটো জৰুৰী। অম্বুবাচী চলি থকাৰ বাবে আপুনি কোনো ধৰণৰ মূৰ্তি স্পৰ্শ নকৰিব। আপুনি এইদিনাখন তথা কালিলৈ আপুনি এই নিৰ্জলা একাদশীৰ দিনা গংগাৰ পানীৰে স্নান কৰাটো শুভ। গংগাৰ পানী কেতিয়াও অপবিত্ৰ নহয়। গতিকে আপুনি গংগাৰ পানীৰে স্নান কৰি সমস্ত জীৱনৰ পৰা পাপ নাশ কৰিব পাৰিব। গংগা হৈছে পবিত্ৰ, কেতিয়াও অশুচি বা অপবিত্ৰ নহয়। গতিকে গংগাৰ পানীৰে আপুনি স্নান কৰিব পাৰিব অম্বুবাচী চলি থাকিলেও। লগতে আপুনি বিষ্ণুৰ চালিচা আবৃত্তি কৰিব পাৰে, ভগৱান বিষ্ণুৰ মন্ত্ৰ জপ কৰিব পাৰে। আপুনি যেতিয়া অম্বুবাচী শেষ হ'ব তাৰ পাছত আপুনি লক্ষ্মী দেৱীক হালধীয়া ফল, হালধীয়া ফুল, হালধীয়া অক্ষত আৰু গাখীৰ আগবঢ়াব। কিন্তু এইখিনি কাৰ্য আপুনি অম্বুবাচীৰ নিবৃত্তিৰ পাছতহে কৰাটো অতিকৈ জৰুৰী। অম্বুবাচী চলি আছে বৰ্তমান যিহেতু আৰু কালিলৈও চলি থাকিব আৰু অম্বুবাচীতে এই নিৰ্জলা একাদশীৰ পৰাৰ বাবে আপুনি ব্ৰত ৰাখিবনে নাই নিশ্চয় কমেণ্টত জনাব। প্ৰিয় দৰ্শক, এই নিৰ্জলা একাদশীৰ দিনা আপুনি পানী অৱশ্যেই দান কৰিবলৈ চেষ্টা কৰিব আৰু লক্ষ্মী দেৱী ভগৱান বিষ্ণুৰ মন্ত্ৰ জপ কৰিবলৈ চেষ্টা কৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপুনি নিৰ্জলা একাদশীৰ দিনা ব্ৰত ৰাখিবনে নাই, পূজা কৰিবনে নাই, যিহেতু অম্বুবাচী চলি আছে গতিকে আপুনি নিশ্চয় সুন্দৰভাৱে জানি ল'ব পাৰিলে। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ লগ পাম। ধন্যবাদ।